গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ গাতে লাগি থকা মেঘালয়ৰ পৰা এক দুষ্ট চক্ৰই অতি কৌশলেৰে মাজে সময়ে অবৈধভাৱে অসমলৈ কাঠ কয়লা সৰবৰাহ কৰি আহিছে। জানিব পৰা মতে মেঘালয়ৰ ৰিভৰ জিলাৰ জিৰাং, পাহাম আদি ঠাইত গছ কাটি মাটিত গাঁত খান্দি সেই কাঠ পুতি বিশেষ পদ্ধতিৰে জ্বলাই কাঠ কয়লা প্ৰস্তুত কৰা হয়। ৰন্ধন কাৰ্য, কাপোৰ ইস্ত্ৰি কৰাকে ধৰি বিভিন্ন কামত ব্যৱহৃত হোৱা বাবে বজাৰত কাঠ কয়লাৰ প্ৰচুৰ চাহিদা আছে, যাৰ বাবে সেই কাঠ কয়লা কেন্দ্ৰ কৰি ৰাণীৰ কাষৰীয়া অঞ্চলত এখন বজাৰ গঢ় লৈ উঠিছে। সেই কাঠ কয়লা কিছু নিৰ্দিষ্ট বাহনেৰে বিশেষ কৌশলেৰে মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ পাগিলি বাগান মৈৰাপুৰ হৈ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা ইছলামপুৰলৈ সৰবৰাহ কৰা হয়। এই সৰবৰাহ কৰা কাৰ্যত ইছলামপুৰৰ জনৈক নাছিৰ আৰু ধন্তি কলিতাই বছৰৰ পৰা বছৰ ধৰি এই অবৈধ কাঠ কয়লাৰ ব্যৱসায় চলাই আহিছে। অৱশেষত আজি বিয়লি গোপন সূত্ৰৰ পমখেদি ৰাণীৰ আঞ্চলিক বন বিষয়াৰ নিৰ্দেশত সজ্জনপাৰা খণ্ড বন বিষয়াৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ইছলামপুৰত অভিযান চলাই কাঠ কয়লা ভৰ্তি A01 QC 2802 নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়। পিছত জব্দ কৰা বাহনখন ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ অনা হয়। এই সন্দৰ্ভত অসম বন আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলিও জানিব পৰা গৈছে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।